নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা অলকাৰ আগুনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অলকাৰ আগুনী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অলকাৰ আগুনী ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে আপুনি ৰাগিনীৰ ওচৰলৈ আহিছিলে, আৰু ৰাগিনীৰ ওচৰলৈ আহি ৰাগিনী বা মই আপোনাক বস্তু এটা দেখুৱাব লাগে বুলি ৰাগিনীৰ ওচৰলৈ আহিছিলে। আৰু তেতিয়া ৰাগিনীয়ে কি বস্তু বুলি সুধিছিলে, আৰু তেতিয়া বাবলিয়ে এইটো সিদ্ধাৰ্থৰ কল ৰেকৰ্ডিং তুমি শুনাছো বুলি বাবলিক শুনাই দিছিলে। আৰু তেতিয়া সিদ্ধাৰ্থে কলে চাগে ৰাগিনীক ফোন ধৰিবলৈ মানা কৰিছ, তোৰ অৱস্থা মই কি কৰো চাই থাক, তোৰ মুখত মই এচিড ঢালি দিম বুলি সিদ্ধাৰ্থে কল ৰেকৰ্ডিংটোত কৈছিলে। আৰু তেতিয়া ৰাগিনী আচৰিত হৈ পৰিছিলে, আৰু বাবলিয়ে আপুনি ভাবেনে এই মানুহজনৰ লগত বিয়া হলে আপুনি সুখত থাকিব পাৰিব? এই মানুহজনে ছোৱালীক সন্মান কৰে বুলি আপুনি ভাবেনে? গতিকে আপুনি এতিয়াও সময় আছে, বিয়াখন কেঞ্চেল কৰি দিয়া বুলি ৰাগিনীৰ আগত বাবলিয়ে কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰখনতে দেখিবলৈ পাব ৰাগিনীয়ে কল ৰেকৰ্ডিংটো শুনাৰে পৰা ৰাগিনী বহুত চিন্তাত পৰিব, আৰু ৰাগিনীয়ে সঁচাকৈয়ে বাৰু সিদ্ধাৰ্থ বেয়া ল'ৰা নেকি, মই বাৰু তাৰ লগত বিয়া হলে মোৰ জীৱনটো ধ্বংস হব নেকি বুলি ৰাগিনী বহুত চিন্তাত পৰিব। এতিয়া বাৰু ৰাগিনীয়ে মাক দেউতাকক বিয়া নহওঁ বুলি ক'লে মাক দেউতাকে বাৰু মানি ল'ব নে, দেখিবলৈ পাব অলকা ৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। নহলে আজিৰ খণ্ডত বিৰাগে চিন্তাৰ কথাবোৰ চিন্তা কৰি থাকিব। আৰু বিৰাগে যদিহে 2 বছৰ আগতে ব্ৰেকআপ হৈছিলে, তেনেহলে সিহঁতে কিয় কালি লগ ধৰিছিলে, এইবাৰ ইহঁতক মই হাতেলতে ধৰিব লাগিব বুলি বিৰাগে চিন্তা কৰিব। এতিয়া বাৰু বিৰাগে স্নিগ্ধা আৰু সিদ্ধাৰ্থক একেলগে লগ হৈ থাকোতে ধৰিব পাৰিবনে, দেখিবলৈ পাব অলকা ৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অলকা ৰাগিনী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।